ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব জনজাতিকৰণ জনজাতিকৰণত বিলম্ব কিয় প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ বিজেপি চৰকাৰ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে মৰাণ মটক টাই আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলন হৈছে আটাইকেইটা জনগোষ্ঠীৰ ৰাজপথ কপাইছে শীঘ্ৰেই জনজাতিকৰণ কৰিবলৈ দাবী তুলিছে শেহতীয়াকৈ ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী অধিক তীব্ৰতৰ হৈছে ৰাজপথ উত্তাল কৰিছে ৬ জনগোষ্ঠীৰ লোকে জনজাতিকৰণ শীঘ্ৰে হ'ব লাগে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব কিয় বিলম্ব হৈছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কেৱল এনেদৰে থাকিবনে ইয়াক কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপেহে ল'ব ইউপিএ চৰকাৰৰ দিনত জনজাতিকৰণ নহল তাৰ পাছত ক্ষমতালৈ আহিল বিজেপি ২০১৪ত বিজেপিৰ প্ৰতিশ্ৰুতি আছিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত দিছিল প্ৰতিশ্ৰুতি কংগ্ৰেছে জনগোষ্ঠীকেইটাক জনজাতিকৰণ নকৰাৰ বাবে ইয়াক নিৰ্বাচনী ইস্যু হিচাপে লৈছিল বিজেপিয়ে ফলত ২০১৪ৰ লোকসভা নিৰ্বাচনত ৬ জনগোষ্ঠীৰ সমৰ্থন পাইছিল বিজেপিয়ে সেয়াই আৰম্ভণি তাৰ পাছত আটাইকেইটা নিৰ্বাচনতেই জনগোষ্ঠীকেইটাৰ গৰিষ্ঠ সংখ্যক সমৰ্থন লাভ কৰি আহিছে বিজেপিয়ে ২০১৬ত বিজেপিৰ জয়লাভৰ অন্যতম শক্তি আছিল ৬ জনগোষ্ঠীৰ সমৰ্থন কাৰণ বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্য আৰু কেন্দ্ৰত দুই ঠাইতে চৰকাৰ থাকিলে জনজাতিকৰণৰ কোনো সমস্যাই নাথাকিব তাৰ পাছৰ ২০১৯ৰ লোকসভা নিৰ্বাচন আৰু ২১ৰ বিধানসভা নিৰ্বাচন দুয়োটাতে বিজেপিৰ একেই প্ৰতিশ্ৰুতি আৰু একেই সমৰ্থন আনকি ২৪ৰ লোকসভা নিৰ্বাচনো ব্যতিক্ৰম নহল বিজেপিৰ প্ৰতি ব্যাপক সমৰ্থন আগবঢ়োৱাৰ পাছতো বঞ্চিত হৈ ৰল অসমৰ এই ৬ জনগোষ্ঠী এতিয়া আকৌ বিধানসভা নিৰ্বাচন আহিছে জনজাতিকৰণৰ দাবী অধিক তীব্ৰতৰ হৈছে চৰকাৰেও আশ্বাস দিছে কিন্তু প্ৰশ্ন হয় ২০১৪ৰ পৰা বৰ্তমানলৈকে জনজাতিকৰণ নহল কিয় বিজেপিৰ বাবে জনজাতিকৰণ কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতিহে আছিল নেকি নাছিল কোনো আন্তৰিকতা মৰাণ মটক টাই আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাবই লাগে তাত কাৰো দ্বিমত থাকিব নোৱাৰে জনজাতিৰ মৰ্যাদা পোৱাৰ বাবে সকলো গুণেই আছে জনগোষ্ঠীকেইটাৰ কিন্তু এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণত বিলম্ব হৈ থকাটো জনগোষ্ঠীকেইটাৰ লগতে বৃহত্তৰ অসমৰ বাবে ক্ষতিকৰ হৈ পৰিছে কাৰণ বৃহত্তৰ অসমত খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ প্ৰশ্নক লৈ বিজেপি যিদৰে সজাগ দেখা গৈছে তাত কিন্তু কাৰ্যত ৰূপায়ণ কৰিবলৈ হ'লে তেওঁলোকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণো কৰিব লাগিব ৬ জনগোষ্ঠীৰ জনজাতিকৰণ খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্বপূৰ্ণ মৰাণ মটক টাই আহোম কোচ ৰাজবংশী চুতীয়া আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ মূলতে কি এই কথা স্পষ্ট ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'বই লাগিব মোদী চৰকাৰৰ আমোলত দেশৰ আন কেইবাটাও জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰিলে অসমৰ ৬ জনগোষ্ঠীৰ ক্ষেত্ৰত চৰকাৰৰ সমস্যা ক'ত প্ৰশ্ন আহিছে জনজাতিকৰণ প্ৰক্ৰিয়া আগবঢ়াইছেনে চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকৰ ন্যায্য দাবী জনজাতিৰ মৰ্যাদাৰ বাবে জনগোষ্ঠীকেইটাৰ আছে বৈশিষ্ট্য মৰাণ মটক টাই আহোম কোচ ৰাজবংশী চুতীয়া আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ বৃহত্তৰ অসমৰ বাবে প্ৰয়োজনীয় বিজেপি অসমৰ জনগোষ্ঠীয় প্ৰেক্ষাপট ভালদৰে উপলব্ধি কৰিব পাৰিছে ৰাজ্যৰ জাতি জনগোষ্ঠী আৰু নৃগোষ্ঠীয় সমীকৰণ মিলাই দলৰ ভেটি সম্প্ৰসাৰণ কৰিছে বিজেপি চৰকাৰে খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কথা কয় খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ বাবে ব্যৱস্থাও লৈছে চৰকাৰে বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ আগ্ৰাসন ৰোধৰ বাবে তৎপৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এই দিশৰ পৰাও জনজাতিকৰণৰ প্ৰসংগ অতি গুৰুত্বপূৰ্ণ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ মানে খিলঞ্জীয়াৰ সুৰক্ষা জনজাতিকৰণ হ'লে ৰাজ্যৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত ব্যাপক প্ৰভাৱ পৰিব খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব কাৰণ জনজাতিৰ সংখ্যা বৃদ্ধি মানেই খিলঞ্জীয়াৰ সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তন হয় যদি চৰকাৰে জনগোষ্ঠী ৬টাক জনজাতিকৰণ কৰে তেতিয়া নিশ্চিতকৈ বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ পৰা অহা ভাবুকি বহুদূৰ নিয়ন্ত্ৰণত থাকিব চৰকাৰে এই দিশটো বিশেষ গুৰুত্ব সহকাৰে লোৱা উচিত
২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হ'বনে যদি নহয় আকৌ প্ৰতিশ্ৰুতিহে দিব নেকি এইবাৰ বিজেপিৰ প্ৰতিশ্ৰুতি কিমান বিশ্বাস কৰিব ৬ জনগোষ্ঠীৰ ৰাইজে গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট অসম লাইভ 24